যোৰহাটৰ ফাঁচিয়ালিত পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত ম্যাদ উকলা সামগ্ৰী বিক্ৰী যোৰহাটৰ ফাঁচিয়ালিত এখন পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত এক্সপায়াৰ হোৱা বস্তু বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দিগম্বৰ চুকৰ এখন ঘুমটি দোকানলৈ হোলচেলাৰ দোকানখনৰ পৰা সামগ্ৰী নিছিল তাতে আছিল ডেট পাৰ হৈ যোৱা ৰিং পাপৰ আৰু কুৰকুৰি পেকেট গ্ৰাহকে ঘুমটিখনৰ পৰা ক্ৰয় কৰা ধৰা পৰে সমগ্ৰ ঘটনা আৰু সেই ঘুমটি ব্যৱসায়িকজনক ম্যাদ উকলা কুৰকুৰি বিক্ৰী কৰাত লোপথপা দিয়ে আৰু ব্যৱসায়িকজনে যিখন বিপণন প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰিছিল তালৈ লৈ গৈ ফুটপুছৰ বাবে লৈ যায় অৱশেষত ব্যৱসায়িকজনে ভুল স্বীকাৰ কৰে এতিয়া কথা হ'ল ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰাটো কিমান যুক্তিসংগত এই সন্দৰ্ভত দৃষ্টি নিক্ষেপ কৰিব লাগে জিলা খাদ্য নিৰীক্ষণ বিভাগে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট কাইলৈ আপোনাৰ বস্তু ল'বলৈ আহিছিলোঁ তোমাৰ ঘৰ কোন জেগাত দিগম্বৰ চুক হয় কিমান কি আছে মোক সৰু ঘুমটি দোকানখনতে তাৰপৰা তো কাইলৈ বস্তু ল'বলৈ আহিছিলে মানুহজনী মোৰ দোকানৰ পুনিত ষ্ট'ৰ বুলি কৈছে তো কালি ল'বলৈ আহিছিলে আমি কালি লৈ গ'লোঁ চিপছ টিপ আৰু কিবা কিবি লৈ গৈছিলোঁ তাৰপিছত আপোনাৰ কি হ'ল জিঅ' চুপাৰ যোনটো আছিলে সেইটো এক্সপায়াৰ আছিলে আৰু আপোনাৰ ৰিং যোনটো আছে চিপছটো আছিলে এক্সপায়াৰ আছিলে আৰু টেৰেমেটো এক্সপায়াৰ আছিলে তো কাষ্টমাৰ লৈ গৈছে মোক কাষ্টমাৰে গালি দিলে এক থাপৰ মাৰিলে তাৰপিছত কাষ্টমাৰে মোক সুধিলে কোন দোকানৰ পৰা আনিছে তো সেইকাৰণে মই দেখাইলোঁ এইটো আপোনালোকে তোমাৰ নামটো কি মোৰ নাম আজিব হুছেইন তোমাৰ এই দেখুৱাৰ পিছত তোমাক কি বুলি কৈছে তেওঁ কৈছে এতিয়া ঘূৰাই দিম বুলি কৈছে ঘূৰাই দিম বুলি ভুল হ'ল বুলি কৈছে যোনে চিপছটো নিছিলে তাৰ কিবা হৈছে নেকি মানে বেমাৰ চেমাৰ কিবা হৈছে মানে খাইছিলে অলপকৈ দেখি পেলাই মানে মোক আহি পেলাই হেৰি কৰিলে কিমান খাইছে কি মই গম নাপাওঁ মোক কাষ্টমাৰ যিমানটো মানে হেৰি দিলে মাৰিলে গালি দিলে তেওঁ ক'লে দোকান ক'ৰ পৰা আনিছে আমিতো দেখাই লোৱাৰ পৰা আনিছিলোঁ বুলি কুমাৰ হা পুনিত কুমাৰ আপুনি কি বস্তু বিকিছিলে এইবোৰ গেলামাল বস্তু বিকি আছোঁ নাই কি বস্তু মই তোমাৰ গোটেইখিনি বস্তু এইটো বস্তু লৈছিলে মানে কি নাম কি এইটো চিপছ আছিলে চিপছটো মানে এক মাহ আগত আমি দোকান বন্ধ কৰি গৈছিলোঁ বিয়াত গৈছিলোঁ মানে এক মাহ দোকান বন্ধ আছিলে তেতিয়া মানে চাইড কৰি থৈ দিছিলোঁ আজি 2-3 দিন হ'লে খোলা আমিতো বজাৰ কৰি আছিলোঁ তেতিয়া মানে দাদা মানে ৱাইফ আহিছে বস্তু ল'বলৈ এই ল'ৰাটো গম নাপালে এই চিপছটো দি দিলে এক্সপায়াৰ আছিলে সেইকাৰণে মই বেলেগে থোৱা আছিলে নাইতো ছেটেলমেণ্ট কৰিবৰ কাৰণে ৰাখিছিলোঁ নাছিলোঁ নহয় 3-4 দিন হ'লে আমাৰ দোকানত খোলাটো সেইকাৰণে এতিয়া দোকানে ঠিক ঠাক কৰি আছোঁ মই এতিয়া যদি মানুহটো কিবা এটা হৈ যোৱা হেঁতেন তেতিয়া কি হ'ল হয় ছাৰ সেইটো মানিছোঁ মই সৰু ল'ৰা ছোৱালী আপুনি কি হ'লচেল কৰে নেকি নহয় চেমি মানে গেলামাল বিকো মানে চিপছটো অলপ চলপ সেইটো বিকো হ'লচেল নহয় একদম হ'লচেল নহয়